কালি ৰাতি আমি এনেকৈ শুই থাকিলোঁ। এইবোৰ দেখিছেনে গোটেইখন খেলি মেলি হৈ আছে। ইয়াতে আজি হোটেলৰ ব্যৱস্থা হ'ব। আমি এতিয়া শুই উঠিছোঁহে। এইফালে এজন শুই আছে, উঠাই নাই। আৰু এয়াই আমাৰ জীৱন। আৰু এনেকৈ চব কমেও 500-600 দোকান এনেকেই আছে মানে। শংকৰ সংঘ অধিৱেশনৰ এয়া আজি প্ৰথম দিন আৰু ইমান ধুনীয়াকৈ সজাই তুলিছে গোটেইখন। ৰাতিপুৱাই মানে সঁহাৰি জনাইছে ভকতসকলে ইয়াত। তাৰ অকণমান মই দেখাই দিছোঁ কামৰ মাজতে। আৰু বেছি ভিডিঅ' কৰিবলৈ মই সময় নাপাম, সেইকাৰণে যি পাৰোঁ অকণমান দেখাই দিছোঁ আৰু। কৃষ্ণ বাব অঁ আৰু এইফালে আমাৰ যি আমাৰ অসমীয়া সংস্কৃতি তাঁতশাল দেখাই আছে। বাইদেউ এগৰাকী তাঁত বৈ আছে। আৰু এইফালে ভিতৰৰ ফালে ককা এজনে লেম্প লৈ পেলাই কাৰোবাৰ কাৰণে অপেক্ষা কৰি আছে। এইফালে অলপ সজাই আছে এওঁলোকে। আৰু এইফালে আমাৰ মৰণা মাৰি আছে, যিটো আমাৰ হেৰাই যোৱা এটা চিন, সেইখিনি দেখাইছে ইয়াতে। আজিকালি গৰু মৰণা নাইকিয়াই হ'ল। আৰু সেইফালে বাইদেউসকলে ঢেঁকী দি আছে দেখিছে। আৰু এইটো আমাৰ খেৰৰ ঘৰ। আৰু এইফালে এয়া গোঁসাই ঘৰ, কি ধুনীয়াকৈ সজাই তুলিছে এয়া গোঁসাই ঘৰ। এইফালে কলপুলি ৰুই থৈছে। এনেকৈ ধুনীয়াকৈ গোটেইখিনি সজাই। এইফালে চব গোটেইখন মাৰ্কেট। ইমানেই মানে মাৰ্কেট আহিছে, ভাবিব নোৱাৰা মানে মাৰ্কেট আহিছে গোটেইখিনি। যেনিয়ে তেনিয়ে মানে মাৰ্কেট বহি গৈছে একদম। আমাৰ মানুহৰ অৱস্থা একদম কাহিলেও গৈছে মানে, ৰাতিটো টোপনি খতি। আৰু এইবোৰ দাড়ি চাৰি কাটিবলৈ সময়ো পোৱা নাই মানে। গা ধুবগৈ লাগিব, এতিয়া ঘৰলৈ যাব লাগিব। তাৰ মাজতে আকৌ বাকী কামবোৰ আছে। আৰু এইফালে দেখাই দিছোঁ এইবোৰ কাজিৰঙা গড় আহিছে, হৰিণা আহিছে, এইবোৰ ধেৰ মূৰ্তি আনিছে এইবোৰ কাঠৰ। আৰু এইখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাজেশ্বৰ শইকীয়া উদ্যোগৰ চিত্ৰশিল্পী ৰিণ্টু খাৰঘৰীয়া দ্বাৰা অংকিত এখন হাতেৰে অঁকা ছবি দেখিছে। এখন কি ধুনীয়া ছবি।